অৰ্জুনে সুধিছে যে মনক নিয়ম কৰিব পৰাটো কাৰ শক্তি আছে তেতিয়া ভগৱন্ত পুৰুষে অৰ্জুনক কৈছে যে হখা এইটো তেনেই সহজ বোলে কেনেকৈ এটি শিশুৱে জন্মতে কেতিয়াও সাঁতুৰিবলৈ শিকি নাহে কিন্তু সেই শিশুটিক যেতিয়া প্ৰথম গা ধুৱাওঁতে এটা পাত্ৰত মাতৃয়ে গা ধুৱাই দিয়ে লাহে লাহে এদিন দুদিনকৈ মাতৃগৰাকী এটা ডাঙৰ পাত্ৰ লৈ লৈ খেল খেলাবলৈ শিকায় শিশুটিক পানীৰ লগত তাৰ পাছত পুখুৰীত দেউতাকে নি যেতিয়া হাত দুখনত ধৰি সাঁতুৰিবলৈ শিকায় আৰু এদিন ডাঙৰ হোৱাৰ পাছত সেই সন্তানটিয়ে ভৰ বাৰিষা নদীত সাঁতুৰিবলৈকো ভয় কৰিব নোৱাৰা হৈ যায় তাৰমানে ভয় কৰিব নালাগে আৰু ঠিক তেনেকৈ আমি জীৱ আত্মাবিলাকে অৰ্থাৎ মনুষ্যই প্ৰত্যেকটো কৰ্ম অভ্যাসৰ জৰিয়তে আমি সিদ্ধি লাভ কৰিব পাৰিম যি ধৰণে আমি পৰীক্ষাত 100 নম্বৰ পাবলৈ 3 ঘণ্টা সময় পাওঁ কিন্তু পঢ়িব লাগে 365 দিন ঠিক তেনেধৰণে শিক্ষা হ'ল এক জীৱনজোৰা প্ৰক্ৰিয়া জন্মৰ পৰা মৃত্যু পৰ্যন্ত সেইকাৰণে আমি প্ৰত্যেকেই হৰি নাম কীৰ্তনত নাহি কাল দেখ পাত্ৰ নিয়ম সংযম একো বিধি হৰিত শৰণ লৈয়া কেৱল হৰি নাম কীৰ্তন কৰন্তে হোৱে সিদ্ধি ভক্তি মানে হ'ল ভজ ধাতু ইকটিন প্ৰত্যয় ভজ ধাতু মানে হ'ল ভাবি থকা ইকটিন মানে হ'ল আনন্দ যিজনে জন্মিলে নকৰে আনন্দ মৰিলে নকৰে সুখ হেহিকে উত্তম লোক কোনে কাক দেৱ সুখ কোনে কাক দেৱ দুখ কোনে কৰি আছে অধিকাৰ যত দেখা চৰাচৰ হৰিময় নিৰন্তৰ ফলদাতা সবাৰো ঈশ্বৰ এই কথাটো যেতিয়া আমাৰ হৃদয়ত অনুধাৱন হৈ যাব তেতিয়া আমি পথাৰত কাঁচি এখন লৈ ধান কাটি আছো হাল বাই আছো আপুনি মই গাড়ী এখন চলাই গৈ আছো এইটো কথা আপোনাৰ মোৰ মনলৈ নাহে মনলৈ এটাই আহিব কেৱল কৃষ্ণস্তু ভগৱন্তৰ ভাৱনাটোৱে ইয়াত সোমাই থাকিব যে ধান কাটি আছো নামঘোষাৰ এজোকা প্ৰাৰ্থনা দুগৰাকী আয়ে লগ লাগি আমি মুখেৰে গুণগুণাইও আছো ধানো কাটি আছো আমি প্ৰত্যেকটো চিন্তা তেনেধৰণে আগবাঢ়ি যাব লাগিব ভক্তি মানে বৰতাল বজাই নামঘৰত গৈ ভকতৰ সংগত হৰাই হফুৰা সজাই মাহ প্ৰসাদৰ টোপোলা এটা এটা ঘৰলৈ নিম নিজেও খাম এইটোক ভক্তি বুলি নাই কোৱা অৰ্থাৎ যাৰ কথা অহৰহ ভাবি থাকিলে এটি জীৱই আনন্দৰ উপৰি আনন্দ লাভ কৰিব পাৰে সিয়ে হ'ল ভক্তি আৰু সিয়ে হ'ল কৃষ্ণ কৃষহেন শব্দ ইটো পৃথিৱী বাচক ভৈল ন আনন্দত প্ৰৱৰ্তয় দুইৰো এক পদ ভৈলে পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ নাম আনন্দক মাত্ৰ কয় তৃতীয় স্কন্ধত খুব সুন্দৰভাৱে লিখা আছে আমাৰো জ্ঞান সীমিত আমি এনেধৰণে সেৱা নিবেদন কৰা হৈছে কৃষ্ণ কৃষ্ণ অভ্যাসৰ বলতে সকলোখিনি হৈ থাকে গতিকে আমি যিমান পাৰোঁ ভকতৰ সংগলে আমি শুনা মাত্ৰকে যাবলৈ চিন্তা কৰিব লাগে আৰু জলৈকে নাযাওঁ যেনে অৱস্থাতে নাথাকো কিয় কেৱল কৃষ্ণ ভাৱনাটো আমি আনিবলৈ চেষ্টা কৰিব লাগে আৰু যেতিয়া এবাৰ আহি যাব আহি যোৱাৰ লগে লগে আপুনি মৃত্যু পৰ্যন্ত অৰ্থাৎ ইহকাল পৰকাল অনন্ত কালৰ বাবে ভগৱন্ত পুৰুষৰ কৃপা আমি লাভ কৰিব পাৰিম আমিও এনেধৰণেহে বুজি পোৱা হৈছে কৃষ্ণ বলি ৰজাৰ কথা এটা কৈ থকা হৈছিল বাপে হঠাতে কৈ দিলে কথাটো কৃষ্ণ বলি ৰজাই কি কৰিলে শুক্ৰাচাৰ্যৰ চকু এটা ফুটিল কোনে ফুটালে বটু বামুণে ফুটালে কিয় ফুটালে কাৰণ বলিক বাধা দিছিল অৰ্থাৎ হিস্যক বাধা দিছিল কৃষ্ণস্তু ভগৱন্তৰ ফালে আগবাঢ়ি যাবৰ বাবে এতিয়া আমাৰ পিতৃ মাতৃয়েও যদি সন্তানবিলাকক নামঘৰলৈ নাযাবি তো এতিয়া যাব নাই হোৱা সেইটো পিতৃ মাতৃৰ অপৰাধ গুৰুদেৱ নাম ভকতৰ ফালে নাযাবি সেইটো পিতৃ মাতৃৰ অপৰাধ পুত্ৰ বোৱাৰীয়ে যদি কয় এইটো বয়সত নালাগেচোন মা দেউতা তোমালোক নামঘৰলৈ যাব তেতিয়াহ'লে সেইটো পুত্ৰ বোৱাৰীৰ অপৰাধ মুঠতে যিকোনো প্ৰকাৰে গুৰুদেৱ নাম ভকতৰ বাধা যদি আহি পৰে যিজনে বাধা দিয়ে সেইজনৰ সেইখিনিতে অপৰাধ যি ধৰণে শুক্ৰাচাৰ্যই এটা চকু হেৰুৱাব লগা হ'ল
দ্বিতীয়তে বলিয়ে 3 পদ ভূমি দিম বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈছিল মানে কি বটু বামুণ ভগৱন্ত পুৰুষে বলিক অহংকাৰৰ পৰা ঈশ্বৰে যে সত্য সমস্ত চৰাচৰ ব্ৰহ্মাণ্ডৰ গৰাকী যে ঈশ্বৰ এই কথাটো প্ৰহ্লাদ মহাভক্তৰ বংশধৰ বলিয়ে পাহৰি গৈছিল এই পাহৰি যোৱাৰ কাৰণে ভগৱন্তই নিজে আহি সোঁৱৰণ কৰি দিবলৈ আহিলে বামন স্বৰূপে আৰু সোঁৱৰাই দিবলৈ আহোঁতে বলিয়ে যে দিম বুলি ক'লে ভগৱন্ত পুৰুষ ইয়াতেই প্ৰথম সন্তুষ্ট হৈছে যে এওঁ যদিও অহংকাৰী হৈ আছিল এওঁ যে মোক দিম বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈছে এওঁ প্ৰকৃততে প্ৰহ্লাদ মোৰ একান্ত ভক্তৰ বংশধৰ হয় প্ৰথম চিন্তা দ্বিতীয় চিন্তাটো হ'ল দিম বুলি কিন্তু অহংকাৰ কৰিহে দিম বুলি কৈছিল সেইকাৰণে অহংকাৰটো নাশ কৰিবৰ বাবে প্ৰথম আৰু দ্বিতীয় খোজতেই স্বৰ্গ মৰ্ত্য পাতাল তিনিও লোক আয়ত্ত কৰি ল'লে ভগৱন্ত পুৰুষে প্ৰথম 2 খোজত প্ৰথম আৰু দ্বিতীয় খোজত কিন্তু 3 নম্বৰ পদটো খোজটো দিবলৈ এতিয়া ঠাই নাই ঠাই নোহোৱাৰ কাৰণে বলিৰ সম্বিত ঘূৰি আহিল তেওঁ বুজি পালে যে এওঁ কম নহয় এওঁৱেই হ'ল চৰাচৰ ব্ৰহ্মাণ্ডৰ গৰাকী কৃষ্ণস্তু ভগৱান এই কথাটো যি মুহূৰ্ততে বলিয়ে বুজি পালে তৎমুহূৰ্ততে বলিয়ে ভগৱন্তৰ চৰণত শৰণ গ্ৰহণ কৰিলে যে প্ৰভু মই অহংকাৰত থাকি মোহত থাকি অন্ধ হৈ তোমালে মই পাহৰি গৈছিলোঁ প্ৰভু গতিকে মোক তুমি কৃপা কৰা তোমাৰ কৃপাৰ বিনে মোৰ গতি নাই এই বুলি বলিয়ে নিজৰ শিৰ সহিতে গোটেই শৰীৰটো ভগৱন্তৰ চৰণত অৰ্পণ কৰি দিলে সেইটোকে কোৱা হৈছে বলিদান এতিয়া বলিয়ে যি ধৰণে সমস্ত ভগৱন্তত অৰ্পণ কৰাৰ একেবাৰে শেষান্তৰত নিজৰ শৰীৰটোকো কায় বাক্য মন অৰ্পণ কৰি দিলে আমাকো তেনেধৰণে দান দিবলৈ কৈছে যদি দান দিবলৈ মন আছে তেনেধৰণে ভগৱন্তক শ্ৰদ্ধেয় দেয়ম অশ্ৰদ্ধেয় অদেয়ম যদি দিবলৈ মন আছে শ্ৰদ্ধা সহকাৰে দিবা যদি দিবলৈ মন নাই অশ্ৰদ্ধাযুক্ত হৈ কেতিয়াও দান নিদিবা বা নকৰিবা এতিয়া বলিয়ে ভগৱন্তৰ চৰণত নিজৰ সমস্ত অৰ্পণ কৰি দিয়াৰ কাৰণে বলিৰ লাভ কি হ'ল গ'ল কলৈ হোটলপুৰলৈ লাভ কি হ'ল হোটলপুৰতো পূব পশ্চিম উত্তৰ দক্ষিণ চাৰিও দিশতে ভগৱন্ত পুৰুষে বলিৰ দুৱৰী হৈ থাকিব লগা হ'ল ৰখীয়া হৈ থাকিম বুলি ভগৱন্তই প্ৰতিশ্ৰুতি দিবলৈ বাধ্য হৈ গ'ল অৰ্থাৎ যি কৰে মোক আগ মই তাৰ দাসৰো দাস বুলি কৈছে ভগৱন্ত স্বয়ং নিজে বলিৰ দাসৰো দাস হৈ গৈছে আৰু তাৰ মাজতে এটা কথা আছে এনেধৰণে বলিয়ে স্তুতি এভাগ কৰিছিল স্তুতি ভাগিত এটা কথা স্পষ্টভাৱে প্ৰকাশমান হৈছে এই বুলি যে প্ৰভু তুমি মোক যদিও মোৰ দুখৰ কাৰণে ক্ষমা কৰিম বুলি ভবা নাই কিন্তু মোৰ যে পিতামহ প্ৰহ্লাদ তোমাৰ ভক্ত সেইফালৰ পৰা তুমি মোক ক্ষমা কৰি দিয়া প্ৰভু এই বুলি বলিয়ে এটা উপস্থিত বুদ্ধিও আশ্ৰয় কৰিছিল যি ধৰণে আমাৰ যে কোনোবা এজন বাপে বাইক এখন চলাই গৈ থাকিলে পুলিচে ধৰিলে মানে উপায় এটা উলিয়াও বোলে ৰবচোন মোৰ মামা এজন আছে পুলিচতে চাকৰি কৰে মই তেওঁলৈ ফোন এটা কৰি দিওঁ সেই মামালৈ ফোন কৰি মামা কৈ দিয়কচোন অকণমান মই হঠাতে এনেকৈ যাব লগা হ'ল মোক ধৰিলে এতিয়া বাইকখন উলিয়াই আনিব পৰা নাই মামা আপুনি অকণমান কথা পাতি কথাখিনি অজু কৰি দিয়কচোন এই যে আমি বুদ্ধি পাঙি থাকোঁ ঠিক তেনেধৰণে শাস্ত্ৰসন্মতে বলিয়েও সেই উপস্থিত বুদ্ধিটোৰ আশ্ৰয় লৈছিল কিন্তু বলিৰ উপস্থিত বুদ্ধিটোত শাস্ত্ৰই সৎ বুদ্ধি বুলি সিদ্ধান্ত দিছে তাৰ মানে আমাক নিসিংহ গোসাঁয়ে প্ৰহ্লাদক যে কৈছিল তই বৈষ্ণৱ পুত্ৰ ভৈলি যাৰ 21 পুৰুষ উদ্ধাৰ কৰিলি তাৰ তোৰ নিচিনা এজন পৰম বৈষ্ণৱ যি বংশত জন্ম হ'ব 21 পুৰুষলৈকে উদ্ধাৰ হৈ যাব গতিকে আমি চিন্তা কৰিব লাগে এইটো নিজে ভকত হ'ব নোৱাৰিলো কি হ'ল মোৰ বংশত এজন হ'লেও ভকত সন্তান আছে সেই সন্তানৰ জৰিয়তে আমি ভগৱন্তৰ কৃপা লাভ কৰিব পাৰিম গতিকে আমি হ'ব নোৱাৰিলো যদিও আমাৰ নাতিটোক অন্তত বোৱাৰীজনীৰ গৰ্ভত পুত্ৰৰ জৰিয়তে আমাৰ নাতিটোক অন্তত ভগৱন্তৰ একান্ত ভকত
বা ভক্ত কৰিবৰ বাবে শাস্ত্ৰসন্মতে চিন্তা কৰাটো শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে আমাৰ এতিয়া সময় নাই 80 বছৰ হ'ল 90 বছৰ হ'ল বিজ্ঞানসন্মতভাৱে সন্তান জন্ম দিব পৰা ক্ষমতাটো 55 বছৰৰ পাছত প্ৰায় নাথাকে আৰু আমি উপদেশবিলাক বুৱাৰী পুত্ৰক দিব লাগিব যে মই বাৰু নামঘৰলৈ যাম কিন্তু তোমালোক আগতীয়াকৈ যোৱাচোন ভকত আহি পাবই পাৰে ভকতক সেৱা কৰাকৈ যোৱা এই ধৰণে আমি বয়সীয়াল বৃদ্ধ ককা আইতাসকলে যদি নিজে যাবলৈ বিচৰাতকৈও আমি সন্তানসকলক বোৱাৰীসকলক যদি আগতীয়াকৈ পঠিয়াওঁ তেতিয়াহ'লে তাতো ঈশ্বৰৰ কৃপা নিহিত হৈ আছে আমি চিন্তা কেনেধৰণে কৰিবলৈ শাস্ত্ৰই সিদ্ধান্ত দিছে আৰু আমি ভক্তি মাৰ্গটো যে কেৱল বৰতাল বজাই মাহ প্ৰসাদ খোৱাটোকে ভাবি আছোঁ এইটোৰ পৰা আমি ওলাই আহিবৰ সময় কিন্তু হ'ল আমি মাত্ৰ সেৱা নিবেদন কৰা হৈছে যে কংস ৰাজাই বসুদেৱ দৈৱকীক উপদেশ দিছে কিন্তু নিজে অধৰ্মী আকৌ নিজে অত্যাচাৰী তথাপিতো কংস ৰাজাই বসুদেৱ দৈৱকীক উপদেশ দিব পৰা কৃষ্ণ 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 আমাক ছবিভাগীয়ে সুন্দৰভাৱে সিদ্ধান্ত দিছে এহি বুলি কংসৰাই কান্দিয়া কাৰ্পুণ্য কৰে হাতে ধৰি দুই শান্তৰ পাৱে এনেধৰণে উপদেশ প্ৰদান কৰাৰ অন্তত কংস ৰাজাই কান্দি কান্দি বসুদেৱ দৈৱকীৰ দুই হাতত কংস ৰাজাৰ দুই হাতেৰে বসুদেৱ দৈৱকীৰ চৰণ কমলত ধৰি মূৰ ঘূৰ অপৰাধ মৰখীও দুয়ো প্ৰাণী সজ্জনৰ ক্ষমাহে স্বভাৱ মই তোমালোকৰ ছয়োটি পুত্ৰক বধ কৰি তোমালোকক কাৰাগাৰত বন্ধ কৰি ৰাখি যি অপৰাধ কৰিছোঁ এই অপৰাধৰ পৰা মোক তোমালোকে ক্ষমা কৰি দিয়া কিয় কাৰণ সজ্জনৰ ক্ষমাহে ভূষণ মহন্তৰ ক্ষমাহে ভূষণ তোমালোক মহামহন্ত বসুদেৱ গতিকে তুমি মোক ক্ষমা কৰি দিয়া এই বুলি কংস ৰাজাই কান্দি কান্দি বসুদেৱ দৈৱকীৰ চৰণ কমলত সেৱা নিবেদন কৰিছে জানিলো কন্যাৰ বোলে তোমাষাৰ নাহি দুখ দিলো দুখ তথাপি নিষ্ফল অনেক বিনয় বোলে সৌহৃদ্য দেখায়া কংখে ভাঙ্গিলে ক দুহানো নিহল দৈৱকীৰ ফালে চাই প্ৰকাশ কৰিছে জানিলো কন্যাৰ বোলে তোমাষাৰ নাহি দুখ তুমি মোৰ ভগ্নী মানে তুমি মোৰ সম্বন্ধত কন্যাও হয় গতিকে তোমাৰ নিচিনা এগৰাকী সতী সাধ্বী কন্যা ভগ্নীক মই যি দুখ দিলোঁ এই দুখৰ পৰিত্ৰাণ হিচাপে বসুদেৱ আৰু দৈৱকীৰ হাতত যি বন্ধন শিকলিৰে কৰি ৰাখিছিল নিহল নিহল মানে হ'ল শিকলি এই নিহল ভাঙি দিলে বসুদেৱে হাস্য কৰি কংসক বুলিবে লৈলা মহাৰাজ তেজীউক দুখ ভাইৰ হৃদি তাপ দেখি দৈৱকী ক্ৰন্দন এৰি আঞ্চলে মুচিলা আখি মুখ ভাতৃ কংসৰ দুখ দেখি অনুতাপ হোৱা দেখি অনুশোচনা হোৱা দেখি দৈৱকীয়ে নিজৰ দুখ পাহৰি নিজৰ চাদৰৰ আঁচলেৰে চকুৰ পৰা ওলোৱা চকু পানী মচি ল'লে আৰু বসুদেৱে হাঁহি হাঁহি কংস ৰাজাক কৈছে মহাৰাজ হ'ব দিয়া এয়া দৈৱৰ দুৰ্বিপাক বিধিৰ বিধান নহয় খণ্ডন ৰাজন আমাৰো এনে দুখ পাব লগা আছিল আমিও পালোঁ তোমাৰ দ্বাৰাও এনে অপৰাধ কৰ্ম হ'ব লগা আছিল হৈ গ'ল গতিকে সেই ৰাজন তুমিও দুখ নকৰিবা আৰু আমিও আৰু দুখ নকৰোঁ দিয়া আপুনি কহিলা যেন এহি হে পৰম তত্ত্ব কিছুনোহে শোকমোহ ভয় অজ্ঞানত থাকি নৰে মিছাতে বিৰোধ কৰে বিচাৰত সবে মায়াময়
আপুনি কহিলা যেন এহিহে পৰম তত্ত্ব কিছু নোহে শোক মোহ ভয়। সেই ৰাজন কংস, আপুনিয়েতো ইতিমধ্যে কৈ থৈ গৈছিল যে পঞ্চভূতি দেহ ইহে নষ্ট হৈ আত্মাৰো মৰণ নাই। পঞ্চভূতি দেহ হ'ল বিনাশী, আত্মা হ'ল অবিনাশী। এই পৰম তত্ত্বটো যেতিয়া আপুনি অনুধাৱন কৰি আমাক উপদেশ দিছে, গতিকে অজ্ঞানত থাকি নৰে মিছাতে বিৰোধ কৰে, বিচাৰত হবে মায়াময়। সেই ৰাজন, সকলোখিনি মায়াময়, একো একোটি সপোনৰ নিচিনা। কেৱল মনুষ্য নামৰ জীৱই অজ্ঞানতাত থাকিহে মোৰটো শুদ্ধ, তোমাৰটো ভুল, আদি আদি চিন্তা, সুখ দুখ এইবিলাকৰ মাজত অহৰহ বিচৰণ কৰি থাকে। ৰাম এহি মতে দুয়ো প্ৰাণী বুলিলায়া শ্বাসবাণী কংসু নিজ মন্দিৰক গৈলা গুণন্তে গান্থন্তে তাৰ উঠন্তে বৈসন্তে আতি ৰজনী প্ৰভাত আখি ভৈলা মন্ত্ৰীগণ আনি পাছে কংসে কহিলে কথা যোগমায়া কহিলা যতে ক শুনি দৈত্যগণে উঠি ত্ৰিদশক কৰি ক্ৰোধ কৰি কংসৰায়ত বিনাৱয়নে ক। এনেধৰণে বসুদেৱ আৰু দৈৱকীয়ে কংসক আশ্বাস বাণী প্ৰদান কৰিলে আৰু কংসয়ো আশ্বাস বাণী পাই নিজৰ গৃহলৈ গুচি গ'ল। আৰু এনেধৰণে গুণাগথা কৰি থাকোঁতে থাকোঁতে ৰাতি পুৱাই গ'ল। তাৰ পাছত কংসই মন্ত্ৰীগণক মাতি আনি যোগমায়াই কৈ যোৱা সকলোখিনি কথা মন্ত্ৰীগণৰ আগত, দৈত্যগণৰ আগত প্ৰকাশ কৰি দিলে। আৰু প্ৰকাশ কৰাৰ লগে লগে ত্ৰিদশকক ক্ৰোধ কৰি কংসৰায়ত বিনাৱৈ অনেক। কংস ৰাজা সন্তুষ্ট হ'ল, কিন্তু বিপৰীতে কংস ৰাজাৰ যি অনুচৰসকল আছিল, দৈত্য সেনাপতি আদি যিসকল অনুচৰ আছিল, এই অনুচৰসকলে কিন্তু কংসক শান্তিৰে থাকিবলৈ নিদিলে। যে নহয় ৰাজন, যোগমায়া কৈ থৈ গ'ল বুলিয়ে ই কিন্তু কেতিয়াও সত্য নহয়, এইবিলাক কেৱল দেৱতাৰ মায়া, দেৱতাৰ চল চাতুৰি। আমি যিকোনো প্ৰকাৰে চলে বলে কিম্বা কৌশল কৰি হ'লেও আপোনাৰ প্ৰাণবৈৰী শত্ৰুক আমি নিধন কৰিব লাগিবই। এই বুলি অনুচৰসকলে গৰজি উঠিল। বৰ্তমান পদে আমাক এনেধৰণে সিদ্ধান্ত দিলে, তোমাৰো পুৰণি শত্ৰু উপজিল প্ৰভু যেবে আজ্ঞা কৰা পৃথিৱী বিচাৰো। দৈৱবাণীয়ে কৈছে দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে আপোনাক বধ কৰিব, সেই প্ৰভু আপুনি বহি নাথাকিব। এই বুলি অনুচৰসকলে গুজৰি গুমৰি ৰজাক আজ্ঞা বিচাৰিলে, প্ৰভু ৰাজন আপুনি আমাক আজ্ঞা কৰক, আপোনাৰ প্ৰাণবৈৰী দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান আমি পৃথিৱী চলাত কৰি বিচাৰি হ'লেও উলিয়ামেই উলিয়াম। সাম্প্ৰতে যতেক শিশু উপজিয়া আছে মানে মায়া কৰি সমস্তকে মাৰো। বৰ্তমান যিমানবিলাক শিশু এই ধৰাধামত জন্মগ্ৰহণ কৰিছে, এই সকলোবিলাকক আমি দৈত্যই মায়া কৰি নিপাত কৰিব বিচাৰো। ৰাজন আপুনি আমাক আজ্ঞা কৰক। তোমাৰ আশুষ দেখি কি কৰৈ জীৱন আবে, থাকি আমি কৰো কোন কাজ। তোমাৰ জীৱন বিপদাপন্ন বুলি আমি জানি তুমি হেন ৰজাৰ আশ্ৰয়ত আশ্ৰিত হৈ সেনাপতি ৰূপে বা এনেধৰণে বিষয়বাব পালন কৰি থাকি আমাৰনো কি লাভ হ'ব প্ৰভু, যদি আমি আপোনাকে ৰক্ষা কৰিব নোৱাৰো।
গতিকে আপুনি আমাক আদেশ কৰক, আমি আপোনাৰ আজ্ঞা পালন কৰিবলৈ সাজু আছো মহাৰাজ। এনেধৰণে কৃষ্ণৰ ভৃত্যৰু ভৃত্য শংকৰে ৰচিলা গীত শুনি মোক সমস্তে সমাজ। এনেধৰণে ভৃত্যৰু ভৃত্য কিংকৰৰো কিংকৰ ভগৱন্ত পুৰুষৰ দাসৰো দাস বুলি কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমি সমস্ত জনা সভাসদ বৰ্গক শ্ৰৱণ কৰিবৰ বাবে এনেধৰণে ছবি ছন্দভাগীৰ জৰিয়তে সেৱা নিবেদন কৰিছে। অনুযত মনোৰথ পৰম দূৰ ঘূৰ পথ, তথাপিতো তাতে মাত্ৰ ৰতি, যিটো আত্মা প্ৰিয়তম সুখৰ সাগৰ দেৱ, কদাচিতো তান্ত নাহি মতি। এই ৰাম পুণ্য কৰি পাৱৈ স্বৰ্গ, তহিতো নাহি কৈ সুখ, ইন্দ্ৰৰূপ তনয়া চৈজাত, অনেক তপস্যা কৰি যদি ব্ৰহ্মলোক পাৱৈ, তহিতো কালৰণে ৰাই হাত। আমি সমস্ত জনাকে ইমান সুন্দৰভাৱে গুৰুজন বস্তুৱে পদচন্দই সিদ্ধান্ত দিলে যে সংসাৰ সাগৰ ঘূৰ দুখৰো নাহিকৈ উৰ, কেৱল তাপত মাত্ৰ মজি। আমি কেৱল ভগৱন্ত বস্তুৰ তিনি তাপত মজি আছো, আধি দৈবিক, আধি ভৌতিক, আধ্যাত্মিক। এই তিনি তাপৰ মাজত মজি থাকি থাকি জীৱবিলাকে গুৰুদেৱ নাম ভকত চাৰি মহাবস্তুৰ ফালে কেৱল পিঠি দিওঁ, জানি এৰা আন ৰতি কৰিয়া একান্ত মতি, হৈও পাৰ মাধৱক ভজি। এই সংসাৰৰ পৰা তৰি যাব পৰাৰ একমাত্ৰ উপায় হ'ল কেৱল কৃষ্ণস্তু ভগৱন্তৰ নাম। মাধৱ গুৰুজনাই নামঘোষাত স্পষ্টভাৱে ইমান সুন্দৰকৈ ঘোষণা কৰিছে, এ ৰামে মাধৱে বুলন্ত মোক, কৃষ্ণ 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 বুলি সদায়ে সুমৰে যিটো জন, জলসন্তে যেন পদেম নৰকৰ পৰা তাংক, আপুনি উদ্ধাৰো ৰংগ মনে, ৰাম আপুনি উদ্ধাৰো ৰংগ মনে। ঈশ্বৰ কৃষ্ণ মাধৱে কৈছে যে মোৰ কৃষ্ণ 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 নাম যিজনে সদায় স্মৰণ কৰি থাকে, সেইজনাই জলহন্তে যেন পদ্ম, পদ্ম মানে পদুম ফুল, পদুম ফুল যেনেকৈ বোকাত জন্ম হোৱা স্বত্তেও পানীৰ ওপৰলৈ তাক মই তুলি আনো, তদনুৰূপ
নৰকৰ পৰা হন্তে আপুনি উদ্ধাৰু ৰংগ মানে সেইজন মোৰ একান্ত ভকত যদি কিবা দুখত নৰকতো যাব লগা হয় মই তেওঁক আনন্দ মনেৰে উদ্ধাৰ কৰি আনো কিয়নো তেওঁ মোৰ কৃষ্ণ 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 নাম সদায় স্মৰণ কৰি আছিল ইমান সুন্দৰ উপদেশ আপুনি মই যদি তেনেধৰণে খাওঁতে শুওঁতে উঠোতে বহোতে বাক্যে বচনে খোজে কাটলে সকলো সময়তে যদি কৃষ্ণস্তু ভগৱন্তৰ নাম হৃদয়েৰে উশাহ নিশাহতো যদি ভাৱনাটো আনিব পাৰো ভগৱন্ত পুৰুষে আমাক কৃপা বৰিষণ কৰিব চিৰন্তন সত্য আৰু বৰ্তমান পদে আমাক এনেধৰণে সিদ্ধান্ত দিলে যে জানি এৰা আনৰ ৰতি আনবিলাকত যদি ৰতি হৈ আছিল মোৰ ধন তেতিয়াহ'লে এই ধন আশা চিন্তা ত্যাগ কৰি ধন আমি ঘটিম ধন আমাক লাগিব কিন্তু সেই ধন আমি অসৎ উপায়েৰে নহয় সৎ পথেৰে আমি উপাৰ্জন কৰিম সেই ধন উপাৰ্জন কৰিবলৈ যাওঁতে যি ধৰণে পথাৰত কঠীয়া পাৰোতে গুৰুদেৱ নাম ভকতৰ আশ্ৰয় কৰি কঠীয়া আমি সিঁচিছিলোঁ যি ধৰণে কঠীয়া ৰুবলৈ দিওঁতে আইগৰাকীয়ে গুৱা পাণ আগবঢ়ায় গুৰুদেৱ নাম ভকতৰ আশ্ৰয় কৰি কঠীয়া গোজ মাৰি দিছিল পৃথিৱীত আৰু এতিয়া ধান কাটিবলৈ যাওঁতেও কৃষ্ণ বুলি কৈ গুৰুদেৱ নাম ভকতৰ আশ্ৰয় কৰি ধান কাটি লক্ষ্মী আনি ঘৰত সোমোৱালে কিন্তু নমুঠি খাবৰ সময়ত আকৌ তাৰ ওলোটাটো কৰি পেলালে গঁৰালৰ পৰা আমলৰীয়া হাঁহ এটা আনি একেবাৰে ডপচি পাৰি দবনি পিটি ন খাবলৈ লাগি গলো সেইখিনিত গুৰুদেৱ নাম ভকতলৈ পাহৰি থাকিলো সদায় স্মৰণ কৰি আছিলো কিন্তু এই যে ন খাব সময়ত গুৰুদেৱ নাম ভকতলৈ পাহৰি গলো এইটোৰ কাৰণে হয়তো আমি নৰকলৈ যাব লগা হৈ যাব তাৰমানে সদায় কৰি আছিলো যদিও কৰবাত আমাৰ গণ্ডগোলটো লাগি গল গতিকে আমি চিন্তা কৰিব লাগিব কেনেকৈ আৰু কৰি আছো কেনেকৈ যে আমি সৎ পথেৰে উপাৰ্জন কৰিছো প্ৰত্যেক দিনাই অতি কমেও ন্যূনতম এজন ব্যক্তিয়ে এদিনত 10 টকা হলেও উপাৰ্জন কৰে এজন ব্যক্তিয়ে কিন্তু সেই 10 টকাটো বা 10 লাখ টকাটো এদিনত বা এমাহত উপাৰ্জন কৰাটো ডাঙৰ কথা নহয় কিন্তু সেই ধনৰাশি আমি খৰচ কৰো ক'ত এইটোহে ডাঙৰ কথা যদি আমি গোটেইখিনি ধন দৰমহা পাইছো 50,000 দৰমহা পাইছো 30,000 এই সকলোখিনি যদি আমি অকল তেল টেঙা মাছ মাংস দবনি পিটি খাই বৈ জীয়াই থকাটোকে সুখ বুলি ভাবিছো তেতিয়াহ'লে ই কেতিয়াও শাস্ত্ৰসন্মত নহয় এই ধনৰাশিৰ অন্তত ন্যূনতম 1 টকা এটাও যদি আমি গুৰুগৃহত ৰাখি যাওঁ এটা বছৰত 365 দিনত 365 টকা জমা হ'ব আৰু সেইটো নি যদি আমি নামঘৰত দি দিওঁ জনকল্যাণ হ'ল আমাৰ চিন্তাটো ক'ৰ পৰা কেনেকৈ আহিব 1 নম্বৰ কথাটো হ'ল আমি ঈশ্বৰক ভজিবলৈ পাম নিজৰ ঘৰত কোনোবাই ফটো এখন লৈ প্ৰাৰ্থনা ভাগ কৰে সন্ধিয়া কোনোবাই মূৰ্তি এভাগ লৈ প্ৰাৰ্থনা কৰে এইটো পাছৰ কথা যে যেনেকৈ প্ৰাৰ্থনা নকৰো কিন্তু প্ৰাৰ্থনা যে আমি সন্ধিয়া সময়ত কৰো ধূপ এডাল জ্বলাই এইটো কিন্তু খাটাং সেই প্ৰাৰ্থনাটো কৰোতে আইগৰাকীয়ে যদি এদিনত ভগৱন্তৰ পুৰুষৰ সেই স্থানত এটা পাত্ৰত যদি ন্যূনতম 1 টকা এটা ভৰাই থয় 365 দিনত আইগৰাকীৰ হাতেৰে ঈশ্বৰ পুৰুষক 365 টকাটো দিয়া হ'ব খায়েতো আছো সদায় আমি কিন্তু তাৰ পৰা 1 টকা আমি এদিনত ভগৱন্তক দিয়াৰ লগে লগে 365 দিনত 365 টকা পইচাটো ডাঙৰ কথা নহয় কিন্তু আমি তাৰ কাৰণে 1 টকাটো দিবলৈ যাওঁতে আমি ভগৱন্তৰ গোখা জোকা আশ্ৰয় কৰিব পাৰিব এইটো ডাঙৰ কথাটো লাভটো হ'ল এইটো 1 টকাটো লাভ নহয় কিন্তু আমি যে ভগৱন্তক এদিনো পাহৰি যোৱা নাই এইটো আমাৰ লাভ হৈ আছে দ্বিতীয় লাভটো হ'ল আপোনাক দেখি আইগৰাকীক দেখি বাপজনেও যদি তাৰ 5 দিনৰ পৰা আৰম্ভ কৰি দিয়ে তেতিয়াহ'লে বাপজনেও যেতিয়া 1 টকাকে থব বাপজনাৰো 365 টকা দুইজনৰ মিলাই 365 কিমান হ'ল এটা বৃহৎ ধনৰাশি হ'ল
দুইজনে ঈশ্বৰৰ কৃপাও লাভ কৰিলে। দ্বিতীয়তে আমাৰ যিকেইটি সন্তান আছে, ধৰি লওক এটা পৰিয়ালত 5জনীয়া সন্তান, 5জন সদস্য সহিতে এটা পৰিয়াল। এই 5জনে যদি এদিনত এবাৰ সেৱা কৰে, সন্ধিয়া সময়ত এদিনত 5 টকা জমা হ'ব। আৰু 365 দিনত এদিনত 5 টকাকে জমা হ'লে 365 দিনত কিমান হ'ব? গাঁৱৰ যদি 50 ঘৰ ব্যক্তি আছে, গাঁৱৰ যদি 50 ঘৰ ব্যক্তি আছে, সেই 50 ঘৰ ব্যক্তিয়ে প্ৰত্যেক দিনাই এটকাকে থওঁতে কিমান ধনৰাশি জমা হ'ব আমি কোনেও হয়তো সহজতে হিচাপ কৰিব নোৱাৰিম। এই কথাটো যে আমি সদায় গুৰু সেৱা কৰিম, সদায় এটকা পাত্ৰ এটাত ৰাখি যাম। এজন ব্যক্তিৰ 365 টকা, আৰু গাঁওখনত 50 ঘৰ ব্যক্তি আছে, 50 ঘৰ ব্যক্তিত সদস্য আছে 300জন। 300জন সদস্যই এদিনত এটকাকে থলে 365 টকা। 300 টকা এদিনত জমা হ'ব গাঁওখনত। যদি 365 দিন 300জন ব্যক্তিয়ে প্ৰত্যেক দিনাই এটকাকে থয়, কিমান জমা হ'ব? এতিয়া সেই জমা ৰাখি ধনটো যদি উন্নয়ন কমিটিৰ সভাপতি সম্পাদকৰ হাতত বহাগ বিহুৰ দিনা যদি নামঘৰত নাম এষাৰ কৰা নিয়ম আছে, সেইদিনা প্ৰত্যেকে নিজৰ নিজৰ পাত্ৰটো আনি নামঘৰত জমা দিব লাগে। জমা দিয়াৰ লগে লগে সেই বৃহৎ ধনৰাশিয়ে আমি নামঘৰ ভাগি টাইলছ লগাই ল'ব পাৰিম। চৰকাৰলৈ আশা কৰি থাকিবলৈ কোনো প্ৰয়োজন নাই। তেওঁ দিব 50,000হে দিব, 50,000ৰে সকলো হৈ যাব নেকি? তাতে আকৌ দুজনে কিবা এটা মাৰিবলৈ আছেই। সেইবিলাকতো আপোনালোকে জানেই। গতিকে ভগৱন্তকো কৃপা লাভ কৰিলোঁ, ভগৱন্তৰ পৰা এটকা এটা জমাও থোৱা হ'ল, ভগৱন্তৰ কৃপা সদায় পায়ো থাকিলোঁ, আৰু সেই বৃহৎ ধনৰাশিয়ে নামঘৰৰো উন্নয়ন কৰ্মখিনি প্ৰত্যেক বছৰে বছৰে হৈ গ'ল। যদি নামঘৰৰ কাম ইতিমধ্যে টাইলছ লগালোঁ, গিল লগালোঁ, ফেন লগালোঁ, প্ৰত্যেক বছৰে বছৰে যদি উন্নতি হৈ গৈ আছে, তাৰ পৰাই 20,000 মান টকা যদি আমি আছুতীয়াকৈ ৰাখি গাঁৱৰ মধ্যে থকা দুখীয়া ছাত্ৰজনক যদি পঢ়াৰ ব্যৱস্থাটো কৰি দিওঁ, এইটোতো ঈশ্বৰৰে কৃপা। আপোনাৰ মোৰেতো কোনোবা এজন সন্তানে হয়তো কাগজ কলম এডমিশ্যন লোৱাৰ অভাৱততো পঢ়িবলৈ আধাতে ৰৈ দিব লগা হৈছে। কোনেওতো আমি 5,000 দৰমহা 10,000 দিবলৈ চিন্তা নকৰোঁ, 100 টকা বিচাৰিলেও নিদিয়ে। কিন্তু এই প্ৰক্ৰিয়াটোৰে যদি আমি আগবাঢ়ি যাব পাৰোঁ, তেতিয়াহ'লে সমস্ত জনাৰে কল্যাণ সাধন হৈ যাব পাৰে। আমি মাত্ৰ সেৱাহে নিবেদন কৰা হৈছে, আপোনালোকে কৰক বুলি আকৌ আমি নাই কোৱা। যদি চিন্তাটো আপোনালোকৰ মনোপুত হয়, তেতিয়াহ'লে কৰিলে কিন্তু ব্যৱস্থাটো বেয়া নহয়। প্ৰত্যেকে আমি লাখ লাখ টকাই উপাৰ্জন কৰি আছোঁ, কিন্তু ভগৱন্তক মাত্ৰ এটকা দিবলৈ কৈছে। আৰু সেই এটকাটো দিয়াৰ লগে লগে ভগৱন্তক সদায় চিন্তা কৰিবলৈ 5 মিনিট অন্তত প্ৰাৰ্থনা এটা কৰিব পাৰিম। আৰু সেই 5 মিনিটত অন্তত মোৰ ধন, মোৰ জন, মই হ'লো মহাজন, মাটি বাৰী, পুত্ৰ, ইষ্ট, মিত্ৰ, কুটুম্ব, এই সমস্তখিনি মায়াৰ পৰা আমি 5 মিনিট পাহৰি থাকিব পাৰিম, যিটো আমাক শাস্ত্ৰই বাৰে বাৰে ব্যৱস্থা কৰিবৰ বাবে উপদেশ প্ৰদান কৰি আছে। আজি 5 মিনিট পাহৰিলোঁ, কালিলৈ আমি ভগৱন্তৰ কৃপা পাই 10 মিনিট ভগৱন্তৰ ওচৰত থাকিলোঁ, পৰহিলে নহয় আজি ভাল লাগিছে আধা ঘণ্টা থাকোঁ, এদিন শৰণ ভজন ল'লোঁ, বৰতাল বজাই নাম প্ৰসংগ কৰিলোঁ, ইমান ভাল লাগিছে। এনেধৰণে 5 মিনিট, 10 মিনিট, আধা ঘণ্টা, 1 ঘণ্টা আমি বহি থাকিব পৰা ধৈৰ্য শক্তিটো আমাৰ আহি গ'ল। আজি যে আমি ধৈৰ্য ধৰি বহি থাকিব পৰা নাই, হৈ খাল্লা হুলস্থুল কৰি আছোঁ, এই ভগৱন্ত পুৰুষক প্ৰাৰ্থনা কৰি থকা সেই নিয়মটোৰ জৰিয়তে ভকতৰ সংগত কেনেকৈ থাকিব লাগে নিজেও বুজি পাম, নিজৰ সন্তান কেইটিকো আমি শিকাই দিব পাৰিম। ভকতৰ সংগলে আমাৰ সন্তানক লৈ গ'লে পুণ্য নহয়, যদিহে সিহঁতি কেৱল হুলস্থুল কৰি থাকে।